আজি আমি অসম সাৰ্বজনীন ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতিৰ অন্তৰ্গত মিছা উপশাখাখন গঠন কৰিলোঁ 3টা প্ৰাথমিক গোটক লগত লৈ সভাপতি হিচাপে আমি ৰোহিত কৰ্মকাৰক আমি সভাপতি হিচাপে লৈছোঁ আৰু বৰুণ মাহালিক সম্পাদক হিচাপে আৰু বাকী বিষয়ববীয়াসকলক আমি বিভিন্ন দায়িত্ব অৰ্পণ কৰিছোঁ আৰু আজিৰ এই সংগঠনৰ যিসকল বিষয়ববীয়াসকল আহিছে ছাত্ৰ সন্থাৰ প্ৰাইমেৰী ইউনিটৰ পৰা তেখেতসকলক আমি আজি শপত গ্ৰহণৰ জৰিয়তে আজি আনুষ্ঠানিকভাৱে আমি মিছা উপশাখাখন গঠন কৰি তেখেতসকলক সম্পূৰ্ণভাৱে আজি দায়িত্ব অৰ্পণ কৰিলোঁ আৰু আগন্তুক দিনত মিছা উপশাখাই অসম সাৰ্বজনীন ছাত্ৰ সন্থা অন্তৰ্গত থকা সকলো প্ৰাথমিক গোটৰ লগতে মিলি চাহ জনগোষ্ঠী উন্নয়নমূলক কামত তেখেতসকলে নিযুক্ত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু অসম সাৰ্বজনীন ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ তৰফৰ পৰা তেখেতসকলক অভিনন্দন আৰু জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি অসম সাৰ্বজনীন ছাত্ৰ সন্থা আকচাক কলিয়াবৰ শাখা সমিতিৰ অন্তৰ্গত মিছা উপশাখাত যোৱা কেইবাবছৰ ধৰি নিষ্ক্ৰিয় হৈ থকাৰ বাবে আজি মিছা উপশাখা প্ৰাথমিক গোট গঠন কৰা হয়। সেই প্ৰাথমিক গোটত অংশগ্ৰহণ কৰে মিছা প্ৰাথমিক গোট, ভূঞাপট্টি প্ৰাথমিক গোট আৰু কেলেজিং চাহ বাগিচা প্ৰাথমিক গোটৰ বিষয়ববীয়াসকল আৰু তেখেতসকলৰ নৱনিৰ্বাচিত মিছা উপশাখাৰ সভাপতি সম্পাদকৰ শুভেচ্ছা জ্ঞাপন কৰি তেখেতসকলে জাতিৰ প্ৰতি নিস্বাৰ্থভাৱে কাম কৰি জনগোষ্ঠীক আগুৱাই লৈ যাবৰ বাবে তেখেতসকলক মই অভিনন্দন জ্ঞাপন কৰিলোঁ।